এতিয়া প্ৰশ্নটো আপোনাৰ অলপ বেলেগ ধৰণৰ হ'ল কি বস্তু পাব কি বস্তু আহিব এতিয়া গোটেইখিনি বস্তুটো হৈছে আমাৰ যিটো SIT বা IO বুলি যোনজন আমি IO বুলি কওঁ ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁৰ ওপৰতে ডিপেণ্ড কৰিব এতিয়া কি বস্তুবিলাক কি পাইছে কাৰণ আমাৰ সাধাৰণতে চাৰ্জশ্বিটটো ইমান লম্বা নাথাকে গতিকে এই জুবিনৰ ক্ষেত্ৰত যিটো চাৰ্জশ্বিট বনাইছে ইয়াতে নিশ্চয় মই ভাবোঁ যে সিহঁতে ইয়াতে বেল চেল পাব লাগে কাৰণ যিহেতুকে চাৰ্জশ্বিট দাখিল কৰিছে সিহঁতৰ গভৰ্ণমেণ্ট উকিল পাই যাব উকিল পোৱাৰ লগে লগে সিহঁতৰ একদম ফ্ৰী হৈ যাব থাকিব নিশ্চয় দিব নহয় এতিয়া আপোনাৰ চাৰ্জশ্বিটটো আহিছেহে অহাৰ পিছত আমাৰ চিজামে এলাউ কৰিব লাগে এলাউ কৰাৰ পিছত অফিচত যাব অফিচত গৈ পেলাই অফিচে সেই বস্তুটো এণ্ট্ৰি কৰিব কম্পিউটাৰত এণ্ট্ৰি কৰিব মানে চিৰিয়েল নাম্বাৰ এটা হ'ব জুবিনৰ এইটোতো চৰকাৰে অলৰেডি ডিক্লেয়াৰ দিছেই আমাৰ CM লৈ কৈছে যে হত্যা কৰা হৈছে এইটো আৰু ক'বলগীয়া একোৱে নাই এতিয়া হত্যাকাৰী মানুহজন কোন হয় বা আমাৰ ট্ৰাইলৰ ক্ষেত্ৰত কাক বিচৰা যায় বা হয়তো কোনে আহে ইয়াতে কোনে ইনভলভ আছে আপোনাৰ লাগে না হত্যাকাণ্ড মোৰতো হত্যাকাণ্ড বুলি ভাবিছে মোৰতো হত্যাকাণ্ড মইতো এষ্টাব্লিছ কৰাটো এতিয়া আমাৰ সেই অন দি বেচিছ অফ চাৰ্জশ্বিট হোৱাট দি মেটেৰিয়েলছ আৰ গিভেন অন দিয়াৰ আমাৰ এইটো চাৰ্জশ্বিটৰ ভিতৰত কি বস্তু আছে এতিয়া আপুনি আৰু মই মুখেৰে ক'লে বাহিৰত ক'লে নহ'ব গতিকে আপুনি ট্ৰাইলত যাওক ট্ৰাইলত কি আছে তাতে যদি কোনো সুৰঙা নাথাকে তেতিয়াহ'লে কোনো কথা নাই তাত ক'বলগীয়া একোৱে নাই যদি মেটেৰিয়েলছ নাথাকে তেতিয়াহ'লে আকৌ এটা শব্দ আমি তাতে ক'ব নোৱাৰি আল্টিমেটলি খালাচ হৈ যাব